আকৌ এবাৰ সুধিব মন গৈছে, যেতিয়া আপোনাৰ মনোযোগ এজন ব্যক্তিক বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰাত থাকে তেতিয়া এনেকুৱাই হয়। এইটোৱে হয়, আন একো নহয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই খবৰটোৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু ই কেনেবাকৈ ভাৰতৰ ঔষধ উদ্যোগৰ পিঠি ভাঙি পেলাব আপোনাৰ স্ক্ৰীণত। আমদানিকৃত ড্ৰাগছ, ট্ৰাক, ঘৰুৱা সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিব ট্ৰাম্পে। সহজ ভাষাত ক'বলৈ গ'লে খবৰটো কি আপোনাৰ স্ক্ৰীণত। বৃহস্পতিবাৰে ট্ৰাম্পে ঘোষণা কৰে যে আমেৰিকাই ঔষধ, বৃহৎ ট্ৰাক, ছেমি ট্ৰাক, পাকঘৰৰ কেবিনেট আচবাবকে ধৰি কিছুমান সামগ্ৰীৰ ওপৰত গধুৰ কৰ আৰোপ কৰিব। এই আমদানি কৰ 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। এই নতুন কৰটোৰ প্ৰভাৱ স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি গৃহ নিৰ্মাণ, লজিষ্টিকলৈ বিভিন্ন খণ্ডত অনুভৱ কৰা হ'ব। কৰ হাৰ 25% পৰা 100%লৈ, য'ত সৰ্বাধিক কৰ আৰোপ কৰা হয় আমেৰিকালৈ আমদানি কৰা যিকোনো ব্ৰেণ্ডেড বা পেটেণ্টযুক্ত ঔষধৰ ওপৰত। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ঘোষণা কৰে যে আমেৰিকালৈ অহা পাকঘৰৰ কেবিনেট, বাথৰুমৰ ভেনিটি আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত এতিয়া 50% শুল্কৰ সন্মুখীন হ'ব লাগিব। ইফালে বহিৰাজ্যৰ পৰা আমদানি কৰা হোলষ্টাৰ আৰু আচবাবত এতিয়া 30% কৰ, বিদেশী ছেমি ট্ৰাকত 25% কৰ আৰোপ কৰা হ'ব।